এটা মানে এইটো ৰাস্তা আমি 2018 চনৰ পৰা মানে পঞ্চায়তত কমপ্লেইন কৰি আছো বিধায়ক ছাৰলেও দিছিলোঁ মানে মীৰা ৰাজবংশী প্ৰাক্তন তেওঁ সভানেত্ৰী আছিল পঞ্চায়তৰ তেখেতকো বহুতবাৰ ক'লোঁ কওঁতে তেখেতক মীৰা ৰাজবংশীক আমি ৰাস্তাটো তাৰমানে দেখুৱাবলৈ আনিছিলোঁ আনোতে ৰাস্তাটো আমি এনেকুৱাকৈ মানে আমি মানুহখিনি ৰাস্তাটো দেখুৱাবলৈ আনোতে মীৰা ৰাজবংশী আমাৰ স্থানীয় ৰাইজক মানে বহুত বেয়া ব্যৱহাৰ কৰিলে তেওঁ মানে আমাৰ ওপৰত কেছ দিলে আমি তেওঁক শাৰীৰিক নিৰ্যাতন কৰা বুলি আৰু সেইকাৰণে আকৌ বহুত বছৰ পিছতো ৰাস্তাটো নাই মীৰা ৰাজবংশীৰ নিজৰ মামাক বুলি কৈছে আমাৰ ছাৰ পৰমানন্দ ৰাজবংশী তাৰপিছত তেতিয়া কৈছে কি মই যেতিয়ালৈকে মামা থাকে তেতিয়ালৈকে এই ৰাস্তাটো হ'ব নিদিওঁ বুলি কৈছে এতিয়া আমাৰ মানে সেনেকুৱা লাগিল যে তেওঁৰ কাৰণে কিজানি ৰাস্তাটো হোৱা নাই বুলি তাৰপিছত এতিয়া আমি শেষত উপায় নাপায় এজন ইঞ্জিনিয়াৰে এতিয়া পইচা দিলে হ'ব বুলি কওঁতে আমাৰ মানে মানে অসুবিধা আৰু গোটেই পইচা দিয়া ইমান সামৰ্থ্য নাই মানুহৰ তথাপি 500 এনেকৈ তুলি 30,000 টকা এটা দিছে মানে ইঞ্জিনিয়াৰক ইঞ্জিনিয়াৰজন ঋতুমণি মজুমদাৰ নেকি তেওঁ লৈছে 30,000 টকা আমাৰ দিছে তেওঁক SCO আৰু মানে MLA নামে কৈছে তাৰপিছত তেতিয়া আমি মানে কি পইচাটো নহয় পইচায়ে দিওঁ বাৰু যদি ৰাস্তাটো হয় খুব কষ্ট পাওঁ আমি ৰাস্তাটোৰ কাৰণে ল'ৰা ছোৱালী স্কুলত অহা যোৱা মানে অসুবিধা হয়